শেষ হোৱা নাই অখিল গগৈয়ে দিয়া তিনি গগৈৰ ফৰ্মুলাৰ চৰ্চা বিৰোধী শাসনলৈ আহিবলৈ তিনি গগৈৰ ফৰ্মুলা পুনৰবাৰ আগবঢ়াইছিল অখিল গগৈয়ে গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে অসমৰ 126টা সমষ্টিত এপাক ঘূৰি দিলে হেনো চমৎকাৰ হ'ব অখিল গগৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ এক পাক 126টা সমষ্টিত এক পাক মাৰি দিম আৰু যিদিনাই আমি তিনিটা গগৈয়ে অখিল গগৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ এক পাক 126টা সমষ্টিত এক পাক মাৰি দিম একেলগতে এক পাক অসমৰ 126টা সমষ্টিত একবাৰ দেখা দিলেই হ'ল আৰু পিছে অখিল গগৈৰ এই ফৰ্মুলা নাকচ কৰিলে স্বয়ং লুৰিণজ্যোতি গগৈয়ে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক লগত লৈহে আগবাঢ়িব লাগে বিৰোধী আমিতো কোৱাই নাই আমি কৈছোঁ যে অসমৰ জনগণ ঐক্যবদ্ধ হ'লে আৰু বিৰোধী ৰাজনৈতিক শক্তি সকলো ঐক্যবদ্ধ হ'লে বিজেপিক পৰাভূত কৰাটো একেবাৰে সহজ কাম টকা গৌৰৱ গগৈতো কাহানি বাই কৈয়ে থৈছে অখিল গগৈয়ে কি কয় তাৰ একো বিশ্বাসেই নাই অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে সেইদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে বা কাক প্ৰশংসা কৰিব কোনো ক'ব নোৱাৰে তো তেওঁ কোনদিনা কি মনত আছে কোনো ক'ব নোৱাৰে বাস্তৱত কি বিচাৰে আমি কওঁ অখিল গগৈৰ ফৰ্মুলা নাকচ কৰিছে বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়ায়ো অকল তিনি গগৈ নহয় মই শইকীয়া হ'লেও মই যদি গগৈ হ'ব পাৰোঁ জাকিৰ হুছেইন সিকদাৰ গগৈ হ'ব পাৰে মোল্লা গগৈ হ'ব পাৰে মীৰাবৰ ঠাকুৰে গগৈ হ'ব পাৰে মানে গগৈৰ যিটো আইডিঅ'লজি সেইটো ল'বলৈহে মই অনুৰোধ কৰিব বিচাৰোঁ আমাৰ দিগন্ত বৰ্মনকো গগৈ হ'বলৈ ক'ম প্ৰফুল্ল দাসক গগৈ হ'বলৈ ক'ম আৰু তেনেকৈ নিশ্চয় আমি সক্ৰিয় হ'লে নিশ্চিতভাৱে মানৰ আক্ৰমণৰ নিচিনাকৈ যিহেতু মানৰ কাৰণে অকল বদন বৰ্ষণক কোৱা হয় কিন্তু ইতিহাসৰ তথ্য খুব মানে বাস্তৱ ভালভাৱে চালে মানে বেলেগ কাৰকো থাকে আমি সেই গতিকে যিখিনি কৰিব লাগে যিটো অসমক বৰ্তমানৰ বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ এই গগৈ সেনাপতিৰ মানসিকতাৰে সকলোৱে যাতে কাম কৰে মই সেইটোহে আহ্বান জনাম অৰ্থাৎ গগৈ ফৰ্মুলা আগবঢ়াই এতিয়া অকলশৰীয়া অখিল গগৈৰ মতে কংগ্ৰেছে অন্যান্য বিৰোধী দলৰ সৈতে মিত্ৰতা কৰাত বিলম্ব হৈছে বিলম্বিত মিত্ৰতাই সহায় কৰিব বিজেপিক যে বিলম্বিত মিত্ৰতাই বা মিত্ৰতা নকৰিলে বিজেপিক আমি সহায় কৰা হ'ব যে সদিচ্ছাটো সঁচাকৈ আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে কাম কৰিম নে অকল নিজৰ দলৰ সংগঠন গঢ়িবৰ কাৰণে কাম কৰিম কিন্তু মিত্ৰতাৰ বাবে সিদ্ধান্ত ল'বলৈ এতিয়াও বহু সময় আছে বুলিহে ক'লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈয়ে সকলোৰে লগত আলোচনা কৰি মিত্ৰতাৰ সিদ্ধান্ত ল'ব আৰু তাৰ বাবে এতিয়াও সময় আছে মিত্ৰতা আমাৰ খুব এই কৰি দিলোঁ ওলাই গ'লে এনেকুৱা ধৰণৰ কৰিলে বেয়া হয় সেই গতিকে খুব মই ভাবোঁ আমাৰ সভাপতি মহোদয়ৰ লগত আমাৰ গোটেইবিলাকৰ আলোচনা হ'ব আৰু সভাপতিয়ে সময়ত ক'ব কথাটো মই আজিয়ে এইবিলাক কথা আৰু বেছি ক'ব নোৱাৰিম কাৰণ সভাপতিৰ লগত আলোচনা নকৰাকৈ কোৱাটো উচিত নহয় ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ